নমস্কাৰ অসমবাসী ৰাইজক 2026 চনৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ 2025ক বিদায় দি 2026 চনক আঁকোৱালি ল'লোঁ 2025 চন এটা চন আছিলে কিন্তু আমি কৰি থকা কৰ্মবোৰ একেই আছে আৰু সেইবোৰ নতুনত্বৰ এটা ৰূপ দিয়াৰ উদ্দেশ্যই হৈছে এটা নতুন বছৰৰ উদ্দেশ্য আৰু যিসকল যুৱ প্ৰজন্ম হয় তেওঁলোকৰ বাবে মই এইটোও কৰিব বিচাৰোঁ যে আপোনালোকে নতুন বছৰটো বুলি এটা নতুন গোল ৰাখক এটা উদ্দেশ্য ৰাখক যেতিয়া আমি মনত এটা উদ্দেশ্য ৰাখিম জীৱনটোত তেতিয়া কামবোৰ কৰিবৰ কাৰণে ইজি হৈ পৰে যদিও কাম কৰোঁ কষ্ট কৰোঁ সেই কামবোৰক কষ্ট যেন নালাগে কিবা এটা বস্তু ক্ৰয় কৰিব হ'লে ইনভেষ্টমেণ্ট কৰিবই লাগে ঠিক তেনেকৈ জীৱনৰ এটা উদ্দেশ্য পূৰণৰ বাবে আমাৰ কষ্টখিনি যিখিনি ইনভেষ্ট কৰোঁ সেইখিনি ইনভেষ্টমেণ্ট বুলি ভাবি লওক পিছত এনেই সফল হ'ব আৰু যোৱা 2025 চনৰ শেষৰ ফালে মোৰো ইউটিউব চেনেলটো 20K ছাবস্ক্ৰাইবাৰ হ'লগৈ মোৰ পৰিয়ালটোও ডাঙৰ হ'ল 20,000 লোক মোৰ পৰিয়ালটোৰ সৈতে সংযোগ হৈছে আৰু ডাঙৰ হৈ গৈছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে প্ৰডাক্টটো দেখুৱাবৰ আগতে মই আপোনালোকক অকণমান কথা ক'ব বিচাৰিছোঁ এই চেনেলটো মই কেনেকৈ আৰম্ভণি কৰিছিলোঁ ব্যৱসায়টো কেনেকৈ আৰম্ভণি কৰিলোঁ সেই বিষয়ে যিহেতু বহু কথাখিনি ক'বৰ উদ্দেশ্য মোৰ এইটো যে বহু মহিলাই ঘৰত থাকি এইটো ভাবি আছে যে আমি একোৱে কৰিব নোৱাৰিলোঁ কি হ'ব তেওঁলোকৰ পৰা কাৰণ মই বহু কাষ্টমাৰ বা মোৰ ওচৰ পাজৰ মানুহৰ বহু মহিলা লগ পাইছোঁ সেই কথাখিনিৰ উদ্দেশ্য কৰি মই ভিডিঅ'টো বনাইছোঁ আজি আপোনালোকে মোক যিখিনি দেখিছে সেইখিনি মই এদিনতে কৰা নাই ষ্ট্ৰাগল ময়ো কৰিছিলোঁ আৰু আপোনালোকে শুনি আচৰিত হ'ব যিসকল মহিলাই কয় যে আমাৰ হাতত পইচা নাই কেনেকৈ আমি আৰম্ভণি কৰিম সকলোৰে মাজত এটা টেলেণ্ট দিছে সেই টেলেণ্টটো আপোনালোকে ইউজ কৰাটোহে ডাঙৰ কথা ফাৰ্ষ্ট কথা যিসকলে পইচা নাই বুলি কয় আপোনালোকক কৈছোঁ ময়ো বহুত টকা ইনভেষ্ট কৰি এই ব্যৱসায়টো আৰম্ভণি কৰা নাছিলোঁ 500ৰ এটা ষ্টৰি হয় সেই ষ্টৰিটো কেতিয়াবা কম 500 টকাৰ জুৱেলাৰী পাৰ্চেছ কৰি মই এটা ব্যৱসায়টো আৰম্ভণি কৰিছিলোঁ সেয়ে হৈছে মোৰ ব্যৱসায়ৰ প্ৰথমটো ষ্টেপ হয় মাত্ৰ 500 টকা ইনভেষ্ট কৰিছিলোঁ তাৰপিছৰ পৰ্যায় এইখিনি 3 বছৰ হ'ল যিসকলে পইচাৰ মানে কমপ্লেইন আহে তেওঁলোকৰ কাৰণে কৈছোঁ ছেকেণ্ড হৈছে যে পৰিয়াল আছে কেনেকৈ মোৰো এটা পৰিয়াল আছে ময়ো এখন সংসাৰ চলাই আছোঁ ময়ো এটা অনলাইন ব্যৱসায় কৰি আছোঁ মই এইটো কোৱা নাই যে মই পাৰিছোঁ আপোনালোকেও পাৰিব লাগিব অকল ব্যৱসায় নহয় আপোনাৰ মাজত থকা বহুত টেলেণ্ট আছে আপুনি ইচ্ছা কৰিলে সেই টেলেণ্টটো ইউজ কৰিব পাৰিব থাৰ্ড কথাটো হৈছে আমাৰ ভিডিঅ' কোনে চাব কোনে চেনেল ছাবস্ক্ৰাইবাৰ নাহে কেনেকৈ কৰিম ময়ো এটা চেনেল খুলি এবছৰ ধৈৰ্য ধৰিছিলোঁ কাৰণ তেতিয়া ছাবস্ক্ৰাইবাৰে নাই কোনে এটা সৰু চেনেল এটা কোনে বিশ্বাস কৰিব কোনে পাৰ্চেছ কৰিব কিন্তু সেই সময়ত 50 ছাবস্ক্ৰাইবাৰ থকা স্বত্তেও কেইগৰাকীমানক বহুত ধন্যবাদ জনাব লাগিব কাৰণ এটা একেবাৰে সৰু চেনেল এটাৰ পৰা বস্তু এটা পাৰ্চেছ কৰা আহিব নাই সেইটো বিশ্বাস ৰখাটো বহুত ডাঙৰ এগৰাকী বাইদেউৰ নাম ল'ব বিচাৰিছোঁ মই সীমা বৰুৱা বাইদেউ তেখেত হয়তো মোৰ পুৰণা কাষ্টমাৰ আৰু কেইগৰাকীমান আছে মই কেতিয়াবা নাম ল'ম তেওঁলোকৰ ইমান বিশ্বাস কৰি লৈছিলে এতিয়াও মই ধন্যবাদ জনাইছোঁ কাৰণ এটা ইমান সৰু চেনেল এটাৰ পৰা বস্তু পাৰ্চেছ কৰা বিশ্বাস কৰাটোও বহুত ডাঙৰ কথা গতিকে চেষ্টা কৰিলে সকলো হ'ব আপোনালোকে ইচ্ছা কৰিলে আপোনালোকৰ মাজত যিখিনি আপুনি যি কাম কৰি ভাল পায় কাপোৰ বনাই পেইণ্ট কৰি ভাল পায় সকলো কাম কৰক সেয়াও এটা আজিকালি ব্যৱসায় হৈছে গতিকে আপোনালোকৰ ইচ্ছা থাকিলে সকলো কৰিব পাৰিব অকল মোৰ পুৰণা ভিউৱাৰ হয় তেওঁলোকে গম পায় মই জুৱেলাৰী আৰু বেগৰ কালেকশ্যন দেখুৱাওঁ এই 2026 চনটোত ময়ো এটা নতুন প্ৰডাক্ট এড কৰিম বুলি ভাবিছোঁ আৰু সেই প্ৰডাক্টটো এই ভিডিঅ'টোৰ জৰিয়তে আজি দেখুওৱা হ'ব আশা ভাল পাব আৰু আপোনালোকৰ বেনিফিচিয়েল বুলি হ'ব বুলি মই ভাবোঁ আৰু এতিয়া মোৰ নতুন প্ৰডাক্টটো দেখুৱাবৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ কি প্ৰডাক্ট আহিছে আৰু যিসকলে নতুন ভিউৱাৰ হয় তেওঁলোকক জনাইছোঁ বস্তুসমূহ পাৰ্চেছ কৰিবৰ কাৰণে অনলাইন পে'মেণ্ট কৰিব লাগিব কেছ অন ডেলিভাৰী নহ'ব গুগল পে' ফোনপে' পে'টিএম ইউজ কৰি বস্তুসমূহ পাৰ্চেছ কৰিব পাৰিব অসমৰ লগতে অসমৰ বাহিৰতেও আপোনালোকে বস্তুবোৰ ল'ব পাৰিব এতিয়া দেখুৱাইছোঁ কি নতুন প্ৰডাক্ট আহিছে নতুন প্ৰডাক্টটো হৈছে মই এটা ডেক'ৰেশ্যন আইটেম লৈ আহিছোঁ আৰু এই ডেক'ৰেশ্যন আইটেমটো কেৱল নিজৰ ইউজৰ বাবেও নহয় যিহেতু ইমান বিয়া চলি আছে বিয়াত গিফ্ট কৰিম বুলি ভাবিলে কি কৰিম কেনেকুৱা দিম বুলি এটা চিন্তা হয় কম বাজেটত আপোনালোকে বহুত ভাল প্ৰডাক্ট এটা দিব পাৰিব এইটো হৈছে ডেক'ৰেশ্যন আইটেম এটা খুব ধুনীয়া প্ৰডাক্ট লৈ আহিছোঁ এইটো হৈছে ৱাল ডেক'ৰেশ্যন আইটেম আনব্ৰেকেবল হয় এই হৈছে প্ৰডাক্টটো আনব্ৰেকেবল হয় এয়া আপোনালোকৰ ওচৰত খুব সুন্দৰভাৱে পঠোৱা হ'ব আৰু একদম ওচৰৰ পৰা দেখুৱাইছোঁ এই চাওক খুব ধুনীয়া ষ্টন ৱৰ্ক কৰা আছে মই বিশেষকৈ কেইটামান আইটেম লৈ আহিছোঁ জ্যোতিষী নহয় বাৰু তথাপিও জনাওঁ এই খাটা ঘূৰা ৰাখিলে ঘৰত বহুত এটা ভাল হয়
ধুনীয়া হয় খাটা ঘোৰা আছে আনব্ৰেকেবল হয় ডিজাইনটো বহুত বেছি ধুনীয়া মই একদম গোটেইখিনি দেখুৱাই দিছো এসা বহুত ধুনীয়া নাকে গোল্ডেন বিট এটা ইউজ কৰা গৈছে এটো ভাল লাগে 99 रुपीसত ল'ব পাৰিব মোৰটো গোটেই কিখনে ভাল লাগিছে আশা কৰো আপোনালোকৰো ভাল লাগিব এয়া চাও এয়া হৈছে শিৱ পাৰ্বতী ভলেনাথ আৰু পাৰ্বতী যেতিয়া ৰুমত ৰাখিব আপোনালোকে এটা পজিটিভ ভাইব পাব আনব্ৰেকেবল হয় হেতুৱে বহুত বেছি ভাল লাগে ডিজাইনটো যেটোৱে ভাল লাগিছে স্ক্ৰিনশ্বট লৈ ল'ব এয়া চাও এবোৰ একদম ষ্টন ওয়ার্ক কৰা আছে ইমানে বেছি ধুনীয়া অনলি প্ৰিন্টিংয়ে নহয় এয়া চাও বহুত বেছি ধুনীয়া হয় 299 ত ল'ব পাৰিব যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ ল'ব আৰু হোৱাটছআপত মেছেজ কৰিব যেটো প্ৰিন্টিংয়ে আপোনালোকৰ ভাল লাগিছে নতুন কইনা এগৰাকীক যেতিয়া এটো গিফট কৰিব তেওঁলোকেও বহুত বেছি ভাল পাব কাৰণ একদম ইউনিক আইটেম হয় আৰু এবোৰ গিফট খুব কম কৰে আপোনালোকে এতিয়াৰ পৰা এবোৰো গিফট কৰিব পাৰিব কাৰণ এবোৰ ঘৰত ৰাখিব লগা প্ৰডাক্ট হয় এই মালাডাল চাওকচোন গোটেইখিনি ষ্টন ওয়ার্ক কৰা হৈছে এইখিনি ষ্টন ওয়ার্ক কৰা থাকিব বহুতে ধুনীয়া ৰাধা কৃষ্ণ হয় এখন ল'ব বিচাৰিলে এখন স্ক্ৰিনশ্বট লৈ ল'ব আৰু যেহেতু মই নতুনকৈ এড কৰিছো একদম ষ্টক লিমিটেড আছে আপোনালোকৰ ৰেসপন্সটো চাই লও যদি আপোনালোকে ভাল পায় তেতিয়া হলে আকৌ নতুন প্ৰডাক্টবোৰ লৈ আহিম যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটছআপত মেছেজ কৰিব যেহেতু বৰ্তমান ষ্টক লিমিটেড হয় সোনকালে বুক কৰিব only 299 रुपीसত ল'ব পাৰিব বিৰাট ধুনীয়া একদম এইবোৰ চাওক ষ্টনৰ কৰা আছে এই গুটেখিনি চাওকচোন কিমান বেছি ধুনীয়া একদম ষ্টনৰ কাম কৰা আছে বিৰাট ধুনীয়া হয় স্ক্ৰিনশ্বট ভিডিওটোৰ মাজতে জনাব বিচাৰিছো যে সকলে মোৰ ভিডিও চাই খুব ধুনীয়াকে কমেন্ট কৰে সকলোকে ধন্যবাদ জনাও আৰু লাষ্ট ভিডিওত মই সেইভাবে উপহাৰ এটা দিছো আৰু আজি ভিডিওটো যে সকলে কমেন্ট কৰিব নেক্সট ভিডিওত মই সকলোৰে নামবোৰ লম কোনে মোক সদায় কমেন্ট কৰে আৰু আপোনালোকে যে সকলে কমেন্ট কৰিব আপোনালোকৰ নামবোৰ মই নিশ্চয় নেক্সট ভিডিওত লৈ লম কৈছো এয়া মোৰ বুদ্ধিষ্ট আৰু এইখন যেতিয়া পেইন্টিং হিচাপত লাগি থাকিব নহয় ওয়ালত নিজৰ একদম পুৰা কুল লাগে আৰু বহুত শান্তিময় হয় এই চাও ষ্টন ওয়ার্ক থাকিব সকলোতে ষ্টন ওয়ার্ক থাকিব এই যে ফুলটো বাহিৰ ফালে ওলাই অহা যেন লাগে ইমান ধুনীয়া হয় ষ্টন কামখিনি কৰা গৈছে আৰু ইয়াৰ 9/12 হয় ইয়াৰ লেন্থটো 9/12 হয় দীঘলটো 9 হ'ব আৰু এইখিনি 9 আৰু ইয়াৰ পৰা ইয়ালে 12 9/12 হয় এয়া বহুত ধুনীয়া যদি বুদ্ধিষ্টৰ পেইন্টিং হল লাগে তেতিয়া হলে স্ক্ৰিনশ্বট লৈ ল'ব প্ৰাইসটো জনোৱা গৈছে 299 ত ল'ব পাৰিব মাত্ৰ 299 খুব ধুনীয়া এনে নরমাল এখন পেইন্টিং নহয় ইয়াতে চাওক ইমান যে ধুনীয়া ষ্টন ওয়ার্ক কৰা আছে লগাই থলে খুবেই বেছি ভাল লাগিব আৰু ইয়াৰ বেনিফিটটো আপোনালোকে জানেই গতিকে স্ক্ৰিনশ্বট লৈ ল'ব নেক্সট চাওক ও মাই গড ইমান বেছি ধুনীয়া লাগিছে বাটাৰফ্লাইটো চাওক গোটেইখিনি ষ্টন ওয়ার্ক কৰা আছে গোটেই পেইন্টিং হনে ষ্টন ওয়ার্ক কৰা আছে বাটাৰফ্লাইটো যেন উৰি আহিছে তেনেকুৱা যেন লাগিছে চাওকচোন খুব মৰম লগা এটা বাটাৰফ্লাই হয় এটো ভাল লাগিলে এটো এখন লৈ ল'ব পাৰিব only 299 ইমান বেছি ধুনীয়া হয় একদম ওচৰৰ পৰা মই দেখুৱাইছো চাওকচোন ষ্টনবোৰ ইমান বেছি ধুনীয়া লাগিছে বাটাৰফ্লাইটো যেন এনেকৈ উৰি আছে তেনেকুৱা যেন লাগিছে যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ ল'ব বহুত বেছি ধুনীয়া যেতিয়া বিয়াখনত এই প্ৰডাক্টটো গিফট কৰিব নহয় যেতিয়া কইনাই খুলি চাব নিজেই ভাল পাব কোনে দিছে বাৰু ইমান ধুনীয়া প্ৰডাক্টটো নেক্সট ডিজাইনটো চাওক এটো এটা ময়ূৰ ডিজাইন হয় আৰু এইবোৰ সকলো আনব্ৰেকেবল হয় ময়ূৰৰ পাখিটো চাওকচোন কিমান ধুনীয়াকে ষ্টন গোটেই পাখিয়ে ষ্টনৰ কাম কৰা গৈছে এটো হৈছে ডিজাইনটো আৰু ময়ূৰৰ ওপৰ ফালেও এয়া বাহৰ যিখিনি পাত আছে তাত ষ্টন কাম কৰা গৈছে ভাল লাগিলে স্ক্ৰিনশ্বট লৈ ল'ব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ ল'ব বহুত সুন্দৰ ডিজাইন হয় ডেকোৰেশন আইটেম বুলি ক'লে আপোনালোকে যদি বিচাৰি আছে এই প্ৰডাক্টটো আপোনালোকে ল'ব পাৰিব খুব ধুনীয়া হয় স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটছআপত মেছেজ কৰিব নেক্সট পেইন্টিং চাওক খুব মৰম লগা এটা সিনাৰী হয় ভাল লাগিলে স্ক্ৰিনশ্বট লৈ ল'ব দেই বহুত ধুনীয়া হয় এইবোৰ সকলো ষ্টন কাম কৰা গৈছে যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ ল'ব খুব সুন্দৰ কালেকশন হয় এটা ইউনিক প্ৰডাক্ট এড কৰিছো গতিকে আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা থাকিলে ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটছআপত মেছেজ কৰিব খুব সুন্দৰ কালেকশন হয় আজিলৈ এইখিনি কালেকশনে দেখুৱালো আপোনালোকৰ যদি মৰম আৰু সাপোৰ্ট পাও নিশ্চয়
ডেকোৰেশ্যন আইটেমত নতুন নতুন কালেকশ্যন এড কৰিম তাৰোপৰিও জুৱেলাৰী বহুতখিনি ডিজাইন আহিছে সেইবোৰো সোনকালে ভিডিঅ' দি দিম আজিলৈ এৰিলোঁ ধন্যবাদ জনাইছোঁ ইমানখিনি মৰম দিয়াৰ বাবে